নমস্কাৰ, মোৰ নাম হাবিব শ্বেখ আৰু মই বৰ্তমান চাপৰ চাংকোচা উন্নয়ন খণ্ডত BDO হিচাপে কৰ্মৰত হৈ আছোঁ। আমাৰ এই ব্লকটো ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলাৰ অন্তৰ্ভুক্ত হয়। এতিয়া GIS মেপিঙৰ যিটো কনচেপ্ট আমাৰ অসমত বৰ্তমান চলি আছে, আমাৰ মাননীয় কমিশ্যনাৰ বাইদেউ তেখেতৰ প্ৰত্যক্ষ ইনভলভমেণ্টৰ কাৰণে আমাৰ GIS মেপিঙৰ যিটো কনচেপ্ট এইটো খুব ধুনীয়াকৈ আমাৰ অসমত ইমপ্লিমেণ্ট হৈ আছে। আগতে আমাৰ যেতিয়া আমি কোনোবা ৱাৰ্ডত আমি গাঁৱৰ যিখিনি আমাৰ কি থাকিছিলে অভাৱ অভিযোগ বা তেনেকুৱা ধৰণৰ ৰাস্তা ঘাট ধৰাৰ যিটো পৰিকল্পনা আমি লৈছিলোঁ, তাত দেখা যায় যে আমাৰ হস্তগত যিবিলাক পুথি বা কিতাপৰ যিখিনি আমাৰ মেপ আছিল বা আমাৰ যিসকল বয়োজ্যেষ্ঠ বা কনিষ্ঠ আছিল তেওঁলোকৰ সহায় লৈ আমি যিখিনি কামৰ আমি তেওঁলোকৰ পৰা অভাৱ অভিযোগখিনি আমি লৈছিলোঁ, তেতিয়া কিন্তু বিভিন্ন ধৰণৰ আমাৰ গেপ আমি দেখিবলৈ পাইছিলোঁ বা বহুত তেনেকুৱা ধৰণৰ দৰকাৰী কিছু আঁচনি যিবিলাক আমাৰ একচুৱেলি ধৰিব লাগে সেইবিলাক কিন্তু আমি ধৰিব পৰা নাছিলোঁ। কিন্তু GIS মেপিঙৰ কনচেপ্টটো যেতিয়াৰ পৰা অসমত বলবৎ হ'ল আৰু আমাৰ বাইদেউৰ নেতৃত্বত কমিশ্যনাৰ বাইদেউৰ নেতৃত্বত যেনেকৈ আমাৰ এতিয়া ইমপ্লিমেণ্ট হৈ আছে, ইয়াত কোনো ধৰণৰ অভাৱ অভিযোগ আমাৰ এতিয়া ৱাৰ্ড লেভেলৰ পৰা আৰম্ভ কৰি আমাৰ গাঁৱত বা আমাৰ GP লেভেলত বা ব্লক লেভেলত এতিয়া আৰু দেখা নাযায়। কিয়নো GIS মেপিংটো হোৱাৰ পিছত যেতিয়া আমি ৰাইজক লৈ পেলাই ৱাৰ্ডে ৱাৰ্ডে যেতিয়া আমি প্লেনিংবিলাক আমি কৰোঁ, তেতিয়া দেখা যায় যে অকল আমাৰ সেইটো হেৰিত আমাৰ যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ স্কিমবিলাকে আমি অকল কি কৰি আছোঁ তেনেকুৱা টাইপৰ নহয়। তাতে যেতিয়া মেপিংখিনি কৰা যায় তাতে দেখা যায় যে PWDয়ে আগত কি কাম কৰিছিল, পঞ্চায়ত বিভাগে আগত কি কাম কৰিছিল বা ৱাটাৰ ৰিচোৰ্চৰ পৰা আৰম্ভ কৰি কনচাৰ্ণ যিবিলাক আমাৰ লাইন ডিপাৰ্টমেণ্ট থাকে তেওঁলোকে যিখিনি কাম কৰিছিল এই গোটেইখিনি মেপিঙত খুব ধুনীয়াকৈ আহি যায়। গতিকে আমাৰ গ্ৰামোন্নয়ন বিভাগৰ পৰা যিবিলাক কাম আমি বৰ্তমান ইমপ্লিমেণ্ট কৰি আছিলোঁ আৰু আগত যিখিনি আমাৰ ইমপ্লিমেণ্ট হৈছিলে এই গোটেইবিলাকৰ তথ্যটো কিন্তু আমি সেই মানচিত্ৰখনত বা আমাৰ যিখিনি মেপিং হৈ যায় এই মেপিঙত কিন্তু খুব ধুনীয়াকৈ কথাখিনি আমাৰ আহি যায়। আৰু তেতিয়া আমি ৰাইজৰ লগত বহি বা আমাৰ যিবিলাক আমি যিহেতু পঞ্চায়তত কাম কৰোঁ আমাৰ এটা PRI চিষ্টেম থাকে, গতিকে ৰাইজৰ প্ৰতিনিধি প্ৰত্যেকটো ৱাৰ্ডত থাকে, প্ৰত্যেকটো GPত থাকে, গতিকে তেওঁলোকৰ লগত আৰু ধুনীয়াকৈ আমি আলোচনা কৰি পেলাই আমাৰ যিখিনি মানে মেইন যিটো নেচেচিটি আমাৰ গাঁৱত থাকি গ'ল সেইখিনিৰ ওপৰত আমি স্কিমবিলাক আমি ধৰি দিম। আৰু লাইন ডিপাৰ্টমেণ্টৰ মানুহো যিহেতু আমাৰ GPDB যেতিয়া আমি কৰোঁ তেওঁলোকো থাকে, গতিকে তাতে আমাৰ স্বাস্থ্যৰ কি অভাৱ আছে বা বনজ সম্পদ যদি আছে সেইটোক আমি কেনেকৈ ইউটিলাইজ কৰিব পাৰিম, ফৰেষ্টৰ মানুহো আমাৰ লগত থাকে, PHE বিভাগৰ মানুহ আমাৰ লগত থাকে। এনেকুৱা বিভিন্ন লাইন ডিপাৰ্টমেণ্টৰ সহায় লৈ যেতিয়া আমি মিটিংবিলাক কৰি সেই ৱাৰ্ডটোৰ সৰ্বাংগীন উন্নতিৰ কাৰণে যেতিয়া আমি স্কিমবিলাক লওঁ, তেতিয়া কিন্তু আমাৰ এই GIS মেপিং যিটো ব্যৱস্থা আমাৰ চলি আছে বাইদেউৰ নেতৃত্বত খুব ধুনীয়াকৈ চলি আছে। এই ব্যৱস্থাটোৱে কিন্তু আগত যিটো টাইম কনজিউমিং হৈছিল আমি কাম কৰোঁতে সেই টাইম কনজিউমিংটো কমি গৈছে। একাউণ্টেবিলিটি যিটো আমি ভাবোঁ যে দায়বদ্ধতা সেইটোও বহুত বাঢ়ি গৈছে। গতিকে অভাৰঅল আমি ক'বলৈ গ'লে এই যিটো ব্যৱস্থা আমাৰ অসমত এতিয়া বলবৎ হৈ আছে GIS মেপিং আমাৰ ৱাৰ্ড লেভেলত, তাৰপিছত আমাৰ ব্লক লেভেলত, গতিকে প্ৰতিটো কামৰ যিটো পৰিকল্পনা এইটো নিখুঁতভাৱে হৈ আছে। মই শ্ৰী পৰিমল ঘোষ, সচিব বাণীতৰা বটতল গাঁও পঞ্চায়ত। আমাৰ ৱাৰ্ডৰ সীমা মানচিত্ৰত মেপিং হোৱাৰ বাবে আমাৰ বহুতখিনি সমস্যাৰ সমাধান হৈছে। কাৰণ মেপিং হোৱাৰ বাবে আমাৰ GPৰ কোনখিনি ৰাস্তা কোনটো সমষ্টিত গুচি গ'ল আৰু কোনখিনি কাম আমাৰ কৰিবলগীয়া বাকী থাকিল বা কোনখিনি কাম আমি কৰিছোঁ, গোটেইখিনি বস্তু আমি মেপিঙৰ জৰিয়তে অনায়াসে উপলব্ধ কৰিব পাৰিছোঁ। আৰু GPখন আমি আগবঢ়াই নিয়াৰ বাবে আমাৰ বহুতখিনি উপকৃত হৈছে। আঁচনি নিৰ্ধাৰণ কৰাৰ বাবে মেপিঙৰ যিখিনি সুবিধা হৈছে মেপিং হোৱাৰ বাবে, যেনেকৈ আমাৰ PMOIG বা SBM এইখিনি আঁচনি আমি ক'ত কোনখিনি ঘৰ আছে গোটেইখিনি আমি মেপিঙৰ জৰিয়তে জানিব পাৰোঁ। আমাৰ মেপিং যদি যেতিয়া নাছিল তেতিয়া আমি কোনো এটা ঘৰৰ বাবে যদি বিচাৰিব লগা হৈছিল সেইখন গাঁৱত যাই আমি বিচাৰিব লগা হৈছিল বা সময়ৰ অপচয় হৈছিল। বৰ্তমান আমি অফিচতে আমি মেপিঙৰ জৰিয়তে গোটেইখিনি বস্তু গম পাওঁ, যাৰ বাবে আমাৰ সময়ৰো অপচয় নহয় আৰু শুদ্ধ এটা পৰিকল্পনা যিটো আমাৰ GPDP সেইটো পৰিকল্পনা কৰাৰ বাবেও আমি মেপিঙৰ জৰিয়তে বহুতখিনি সুবিধা পাইছোঁ। গতিকে মেপিং হোৱাৰ বাবে আমি নিথক আনন্দিত। মই চাপৰ চালকোঠাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পুখুৰীপাৰা গাঁও পঞ্চায়তৰ এজন সাধাৰণ হিতাধিকাৰী। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা সংগঠিত কৰা ৱাৰ্ড মেপিং বা GIS মেপিং সম্পূৰ্ণ হোৱাৰ পিছত আমি আমাৰ গাঁৱৰ মানচিত্ৰখন সহজে দাঙি ধৰিব পাৰিছোঁ। আমাৰ গাঁৱৰ কোনটো কাম ক'ত হৈছিল তাক নিশ্চিতভাৱে জানিব পৰা নাছিলোঁ বা ক'ব পৰা নাছিলোঁ। এতিয়া আমি গাঁৱৰ বিভিন্ন আঁচনিসমূহ যেনে MG NREGA আৰু PMAYG আদি সকলো কাম
ৱাৰ্ড মেপিঙৰ যোগেদি বুজিব বা জানিব পাৰিছোঁ। ৱাৰ্ড মেপিং হোৱাৰ পিছত আমাৰ অভিযোগ সমাধান সহজে হৈছে। গাঁৱৰ কামৰ অভাৱ থাকিলে যেনে ৰাস্তা ঘাট, ড্ৰেইন আদি অন্যান্য অভিযোগসমূহ আঁচনি ভিত্তিত আমি গাঁৱৰ মানচিত্ৰখন চাই গাঁও পঞ্চায়ত বা উন্নয়ন খণ্ডৰ সহজে অভিযোগ দিব পাৰোঁ। সেয়ে আমি গাঁৱৰ সৰ্বসাধাৰণ ৰাইজে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ৱাৰ্ড মেপিঙৰ সৈতে জড়িত সমূহ কৰ্মকৰ্তাসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। পঞ্চায়ত আৰু গ্ৰামীণ উন্নয়ন বিভাগৰ দ্বাৰা সংগঠিত কৰা ৱাৰ্ড মেপিং বা GIS মেপিঙৰ সম্পূৰ্ণ হোৱাৰ পিছত আমি আমাৰ গাঁৱৰ মানচিত্ৰখন সহজে দাঙি ধৰিব পাৰোঁ। আগতে আমাৰ গাঁৱৰ কোনটো কাম ক'ত হৈছিল তাক নিশ্চিতভাৱে জানিব পৰা নাছিলোঁ বা ক'ব পৰা নাছিলোঁ। এতিয়া আমি গাঁৱৰ বিভিন্ন আঁচনিসমূহ যেনে MGNREGA আৰু PMAYG আদি সকলো কাম ৱাৰ্ড মেপিঙৰ যোগেদি বুজিব পাৰোঁ বা জানিব পাৰোঁ। ৱাৰ্ড মেপিং হোৱাৰ পিছত আমাৰ অভিযোগ সমাধান সহজে হৈছে। গাঁৱৰ কামৰ অভাৱ থাকিলে যেনে ৰাস্তা ঘাট, ড্ৰেইন আদি বা অন্যান্য অভিযোগসমূহ আঁচনি ভিত্তিত আমি গাঁৱৰ মানচিত্ৰখন চাই গাঁও পঞ্চায়ত বা খণ্ড উন্নয়ন কাৰ্যালয়ত সহজে অভিযোগ দিব পাৰোঁ। সেয়েহে আমি গাঁৱৰ সৰ্বসাধাৰণ ৰাইজে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ৱাৰ্ড মেপিঙৰ সৈতে জড়িত সমূহ কৰ্মকৰ্তাসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মই বাণিজ্যৰ বতৰৰ গাঁও পঞ্চায়তৰ এজন স্থায়ী বাসিন্দা। ৱাৰ্ড মেপিঙৰ ফলত আমাৰ তাৰমানে যিখিনি আগন্তুক পৰিকল্পনা কাম কৰাৰ কোনটো ৰাস্তাত কেনেকৈ কি কাম আছিলে আমি আগতে গম পোৱা নাছিলোঁ। কিন্তু এতিয়া ৱাৰ্ড মেপিঙৰ হোৱাৰ পিছত গোটেইখিনি ৰাস্তা ক'ত কি অসুবিধা, ক'ত কেনেকৈ কি হৈ আছে, সেই ক্ষেত্ৰত আমি তাৰমানে ৱাৰ্ড মেপিঙৰ জৰিয়তে গোটেইখিনি ধৰিব পৰা যায় আৰু আগন্তুক পৰিকল্পনা কৰাত আমাৰ বহুতখিনি সুবিধা হৈছে।